নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ পৰা এখন নতুন নটিচ মুকলি কৰিছে বিটেক এডমিশ্যনৰ বাবে। সকলে বিটেকৰ বাবে CW এক্সাম দিব বিচাৰিছে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ। সো এখনে চাওক, আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি আৰু ইয়াৰ নটিফিকেশ্যনটো মুকলি কৰিছে কম্বাইণ্ড এণ্ট্ৰেন্স এক্সামিনেশ্যন অৰ্থাৎ CW 2024 ফৰ এডমিশ্যন to first year of BTech program in Engineering College of Assam for academic session 2024-25. This is submission of online application form 14th of March 2024 to 3rd April 24 লৈকে চলিব। এতিয়ালৈ ষ্টাৰ্ট হোৱা নাই। মাৰ্চৰ 14 তাৰিখৰ পৰা এইটো অনলাইন এপ্লাইটো লোৱা হ'ব। এইটো এপ্ৰিলৰ 3 তাৰিখলৈকে এপ্লাইটো চলিব। আৰু কৈছে যিটো আপোনালোকৰ এডমিট কাৰ্ডটো মুকলি কৰা হ'ব ইয়াতে উইল বি এভেইলেবল অনলাইন ফ্ৰম 18 মে 2024 18 মে তাৰিখে এডমিট কাৰ্ডটো দিয়া হ'ব। ইয়াতে এক্সামৰ টাইমটো দিয়া আছে 2nd জুন 2024 ৰাতিপুৱা 11 বজাৰ পৰা 2 বজালৈকে 3 ঘণ্টা সময়ৰ ইয়াতে এক্সামটো লোৱা হ'ব। তাৰপিছত কৈছে যে আপোনালোকৰ ডিক্লেৰেশ্যন অফ ৰিজাল্ট আৰ এক্সপেক্টেড ইন 10 ডেজ। 10 ডেজৰ ভিতৰতে ৰিজাল্টটো ঘোষণা কৰিব বুলি ইয়াতে এক্সপেক্ট কৰা হৈছে। অনলাইন এপ্লাই কৰাৰ বাবে astu.ac.in এইটো অফিচিয়েল ৱেবছাইটলৈ গৈ আপোনালোকে অনলাইন এপ্লাইটো কৰিব লাগিব। আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডাৰী কোৱালিফাই কৰিছে অৰ্থাৎ বা এইবাৰ যিসকল পৰীক্ষা দি আছে এপিয়াৰ হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, কিন্তু ছায়েন্সৰ পৰা হ'ব লাগিব। ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা তেওঁলোকে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স আৰু ইংলিছ এইকেইটা ছাবজেক্ট কম্পালচাৰী থাকিব লাগিব আৰু মিনিমাম 50% পাব লাগিব। SC ST কেটেগৰীৰ পৰা হ'লে 45% পালেও ইয়াৰ বাবে এলিজিবল হৈ যাব। আৰু বয়সৰ সময়সীমাটো ইয়াতে কম ৰখা হৈছে। 17 বছৰৰ পৰা 21 বছৰলৈকে এপ্লাই কৰিব পাৰিব কেণ্ডিডেটে। আগৰ পৰা ক্ৰাইটেৰিয়াটো মই জনাই আছোঁ। BSc পাছ কৰা থাকে তেন্তে কেণ্ডিডেটে 22 বছৰলৈকে এপ্লাই কৰিব পাৰিব সকলো কেটেগৰী। আৰু যদি SC ST কেটেগৰী হয় তেন্তে 3 বছৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ 24 ইয়াৰ্ছলৈকে হ'লেও ইয়াৰ বাবে এপ্লিকেশ্যন কৰিব পাৰিব। তাৰপিছত ইয়াত জব আৰু এপ্লিকেশ্যনটো লোৱা হৈছিলে 1000 ৰুপিজ অনলাইন এপ্লাই কৰাৰ সময়তো। এইবাৰ হয়তো তেনেকুৱাই হ'ব। আপোনালোকক এইটো শ্বৰ্ট নটিফিকেশ্যন আহিছে, পৰৱৰ্তী সময়ত ফুল নটিফিকেশ্যন যেতিয়া আহে আপোনালোকে ইয়াৰ বাবে সবিশেষ জানিব পাৰিব। সো এইটোৱে আছিল আজিৰ ভিডিঅ'টোত এটা ইনফৰমেশ্যন আপোনালোকক জনাৰ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব। পুনৰ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। ধন্যবাদ।